তৃতীয় দিনাও উজনিৰ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে চৰাইদেউ সোণাৰীৰ বানাক্ৰান্তৰ অৱস্থাৰ বুজ লোৱাৰ পাছত আজি শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰৰ পলসনিত থকা ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউটৰ অস্থায়ী আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। এই শিবিৰটোত থকা 126টা পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানত মৃত্যু হোৱা ডিমৌ সমষ্টিৰ 10টা পৰিয়ালক 5 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। আশ্ৰয় শিবিৰত মামাক গীত কবিতা গাই শুনালে কণ কণ শিশুৱে। একাংশ দল সংগঠনে অবৈধ কয়লা খনন আৰু শিলৰ খননৰ বাবে বানপানী হোৱা বুলি যি অভিযোগ কৰিছিল তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। চৰাইদেউ আৰু শিৱসাগৰত অবৈধ কয়লা খনন হোৱা নাই বুলি অভিযোগ নস্যাৎ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নাগালেণ্ডত যদি কয়লা খনন শিল খনন হৈছে তেন্তে কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ সৈতে বাৰ্তালাপ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই গোটেই কথাটো যিহেতু আমাৰ শিল নহয়, নাগালেণ্ডৰ পৰা শিল আহে, আমি মাইনিংটো তাতে নাগালেণ্ডতো অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে। আমি ক্ৰাছাৰ কেইটা বিহুবোৰত বন্ধ কৰি দিব পাৰোঁ। গতিকে সেইটোৰ ফালৰ পৰা যদি কিবা লাভ হয় ডেফিনেটলি আমি কৰিব পাৰোঁ। কয়লাওতো অসমততো নহয়, নাগালেণ্ড এখন চৰকাৰ, তেওঁলোক এখন নিজৰ চৰকাৰ। নাগালেণ্ড চৰকাৰে কি নীতি ল'ব কি নীতি নল'ব সেইটো ভাৰত চৰকাৰৰ থ্ৰুদি আমি কথা পাতিব লাগিব। মই বন্ধ কৰি দিম বুলি ক'লে মইতো অসমৰ মুখ্যমন্ত্ৰীহে, কিন্তু অসমৰ ভিতৰত কোনো ইলিগেল তাতে মাইনিং নহয়। ইণ্ডিয়ান গভৰ্ণমেণ্ট বা মই নিজেও গৈ ডাইৰেক্ট কথা পাতিব পাৰিম, কিন্তু বানপানীৰ পৰিৱেশটো খামকাটক এবাৰ গৈ কথা পাতিম। ভাৰত চৰকাৰকো অনুৰোধ কৰিম যে আপোনালোকে অধ্যয়ন কৰক। নাগালেণ্ডতো বানপানী হৈছে, তেওঁলোকে অধ্যয়ন কৰিব লাগিব, তেওঁলোকৰোতো অৱস্থা বেয়া হৈ আছে। বানাক্ৰান্তক অখিল গগৈয়ে 10 লাখ টকাৰ ক্ষতিপূৰণৰ যি দাবী উত্থাপন কৰিছিল তাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈয়ে বেলেগ এটা দ্বীপত থাকে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। তেখেত এখন বেলেগ দ্বীপত থাকে। অখিল গগৈৰ লগত ৰিলৰ কম্পিটিশ্যন কৰিবলৈ অহা নাই বুলিও কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈয়ে সাঁতুৰিলে কিন্তু কাক উদ্ধাৰ কৰিলে প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। তেখেত এখন বেলেগ দ্বীপত থাকে। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি, পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে? তেওঁ নিজে সাঁতুৰি ফটো উঠিলে, ৰিল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। কিন্তু তেওঁ সাঁতুৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে। মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰিলৰ কম্পিটিশ্যন কৰিব নোৱাৰো। ইয়াৰ পাছতে নাৱেৰে গৈ পাণবৈছাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাৱৰ পাছত ট্ৰেক্টৰত উঠিও বানাক্ৰান্ত ৰাইজৰ কাষলৈ যায় মুখ্যমন্ত্ৰীগৰাকী। মই গোটেই সমস্যাখিনি মই বুজিলোঁ, নিজে গ'লোঁ। পাণবেচা গাঁৱে বেচিকেলি চৰাইদেউ শিৱসাগৰ সকলো পানী অৱশেষত ইয়াত আহে। চুইচ গেটেদি ওলাই যাব লাগে, চুইচ গেটৰ কেপাচিটি ইমান নাই। আমি এটা স্থায়ী কি ধৰণে সহায় কৰিব পাৰোঁ আমি চেষ্টা কৰিম। ৰাইজৰ গোটেই কথা বুজিলোঁ, ৰাইজে ৰাস্তাৰ কথা কৈছে, নামঘৰৰ কথা কৈছে, মই গোটেইখিনি কথা শুনিছোঁ। শিৱসাগৰৰ পৰা ইৰশ্বাদ উল্লাৰ ৰিপৰ্ট, অসম লাইভ 24।